ওকে সো এইটো ক্লাছত আমি আজি কৰিম অনুশীলনী 4.3 কুৱেশ্যন নম্বৰ 1 ওকে কুৱেশ্যন নম্বৰ 1 আমাক কি বুলি কৈছে তলত কিছুমান আমাৰ সমীকৰণ দিয়া আছে এই সমীকৰণবোৰ আমি কি কৰিব লাগে দীঘাৰ সূত্ৰ প্ৰয়োগ কৰি আমি ইয়াৰ মূলবোৰ ওলাব লাগে মূল অৰ্থাৎ x আৰু y মান ওকে তো দীঘাৰ সূত্ৰটো আমি প্ৰথমতে এবাৰ চাই লওঁ তোমালোকে জানাই চাগে দীঘাৰ সূত্ৰটো কি হয় তথাপিও আৰু এবাৰ আমি চাই লওঁ ওকে তো দীঘাৰ সূত্ৰটো হৈ গ'ল এইটো ওকে তো x ৰ মান আমি কেনেকৈ ল'ব পাৰোঁ x ৰ মান হ'ব x = আমাৰ কি হ'ব -b ± √b² - 4ac আৰু তলত কি হ'ব আমাৰ 2a হ'ব ওকে তো এটা আমি দুটা মান ল'ব পাৰিম একবাৰ আমি এই প্লাস মাইনাস চিন আছে নহয় মানে এবাৰ আমি শেষত প্লাস চিন কৰি আমি এনসাৰটো ওলাম আৰু এবাৰ আমি এই চিনটো আমি মাইনাস কৰিম আৰু মাইনাস কৰি কি কৰিম এনসাৰটো আমি ওলাম তো তেনেকৈ আমি x ৰ মান কি পাম দুটা পাম ওকে এইটো প্লাস মাইনাস এবাৰ প্লাস বহালে এটা এনসাৰ পাম আৰু মাইনাস বহালে আমি আৰু আন এটা এনসাৰ আমি পাম ওকে লগতে ইয়াত তোমালোকে আৰু এটা কথা জানিব লাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট তোমালোকৰ মেট্ৰিকৰ এইটো আহি থাকে এইটো আৰু এইটো ইয়াত আমি যদি চাওঁ এই b² - 4ac b² - 4ac টো আমি আগতে এনে ওলাই চাব লাগে ইয়াত আমি যেটো আমি এটা কৰিম তাত আমি ওলাব নালাগে কিন্তু বাকি প্ৰশ্নবোৰত আমি এইটো টেষ্ট কৰি চাম তো ইয়াত যদি b² - 4ac টো যদি শূন্যতকৈ ডাঙৰ হয় তেতিয়া কি হ'ব দুটা স্পষ্ট বাস্তৱ মূল থাকিব মানে যেটো আমি x ৰ মান পাম দুটা বেলেগ বেলেগ হ'ব ওকে আৰু যদি b² - 4ac টো যদি কি হয় শূন্যৰ সমান হয় তেতিয়া আমাৰ কি হ'ব যেটো আমি x ৰ মান পাম অৰ্থাৎ মূল পাম সেইটো কি হ'ব একে হ'ব ওকে ধৰা মই এটা 1/2 পাইছে x ৰ মান তেনে আনটো 1/2 হ'ব এনেকুৱা ধৰা মই এটা 2 পালো তেনে আনটো 2 হ'ব আৰু এইটো এক নম্বৰটো হৈ গ'ল যদি শূন্যতকৈ ডাঙৰ হয় বা পজিটিভ হয় তেতিয়া হেতু কি হ'ব হেতু হ'ব আমাৰ বেলেগ বেলেগ ওকে দুটা ভিন্ন বা স্পষ্ট আমি মূল পাম আৰু যদি এটো কি হয় যদি b² - 4ac টো শূন্যতকৈ সৰু অৰ্থাৎ যদি আমি নেগেটিভত পাওঁ b² - 4ac টো তেতিয়া আমি ইয়াক কি বুলি কম কোনো বাস্তৱ মূল নাথাকিব তাৰ ওকে আৰু ইয়াক আমি বিবেচিকা বা ভেদ নিৰূপক বুলি কয় এইটো জানি ল'বা আৰু ডিসক্ৰিমিনেন্ট বুলি কয় ওকে শৰ্টৰ এইটো d বুলি লিখে কেপিটেল d বুলি লিখে তো এইখিনি আমি কৰাৰ আগতে আমি বুজি ললো এতিয়া আমি কোৱেশ্চন নম্বৰ 1 পৰা আমি কৰি যাম ওকে এক নম্বৰ প্ৰশ্নটো আমাক কি দিয়া আছে ওকে তো আমাক এইটো দিয়া আছে 2x² - 7x + 3 তো আমাক দিয়া আছে ওকে তো আমি সিধা ইয়াত যদি আমি চাওঁ মই প্ৰথমতে এইটো বুজাই দিওঁ যিকোনো আমাৰ সমীকৰণ এনেকা থাকে x² + bx + c ওকে সেইটো হৈ গ'ল আমাৰ বহুপদ ইয়াত যদি মই = 0 লগাই দিওঁ তেতিয়া হৈ গ'ল আমাৰ দ্বিঘাত সমীকৰণ তো যেটো x² লগত থাকে x লগত থকা যেটো সংখ্যা থাকিব এটো হৈ গ'ল আমাৰ x² সহগ তাক আমি a বুলি নাম দিওঁ যেটো x ৰ লগত সহগ থাকে তাক আমি b বুলি নাম দিওঁ আৰু যেটো আমাৰ ধ্ৰুবক পদ থাকে শেষত মানে একো সংখ্যা এটা থাকে কনস্ট্যান্ট এটো হৈ গ'ল আমাৰ ধ্ৰুবক পদ ওকে তো তাক আমি কি বুলি নাম দিওঁ c বুলি তো এটা আমাৰ হাইয়েস্ট পাৱাৰ থকা এনেকা আমি মিলাই লম আটাইতকৈ বেছি পাৱাৰ থকা পিছত x থকা পিছত আৰু যিকোনো ধ্ৰুবক পদবোৰ ওকে তো আমাৰ x ৰ লগত থকা দুইটো হ'ব a এটো হৈ গ'ল b আৰু এটো c সো প্ৰথম প্ৰশ্ন বুলি মই বেছিকৈ বুজাই আছো ইয়াৰ পাছৰ পৰা আমি সিধা সিধা কৰি যাম তো আমি কি ওলাব লাগিব x ৰ মান ইয়াত যদি আমি চাওঁ লিখি ল'ব পাৰো a মানে কিমান হয় 2 হয় b মানে হৈ গ'ল -7 ওকে নিলিখিলেও চলে আৰু c মানে হৈ গ'ল আমাৰ কিমান হ'ব c মানে হ'ব আমাৰ 3 ওকে এতিয়া ইয়াত আমি কি ওলাব লাগিব এতিয়া ওলাব লাগিব x তো এটাকে x = আমাৰ কি হয় সূত্ৰটো -b ± √, কি হয় b² - 4ac আৰু তলত কিমান হয় 2a ওকে তো এই সূত্ৰটো পাতাৰ আগতে কিতিয়াবা আমি b² - 4ac আগতে ওলাই লওঁ ওকে আগতে ওলাই ললে একচুয়ালি এটো কি হয় তেতিয়া ভাল হয় কিন্তু ইয়াত আমি সিধাই কৰিম ওকে ইয়াৰ নেক্সট টাইমৰ পৰা আমি b² - 4ac টো আমি আগতে ওলাই লম পিছত আৰু ইয়াত আমি পাঠি দিম বা এতিয়াও এনেকৈ কৰিব পাৰো b² - 4ac টো আমি আগতে ওলাই ল'ব পাৰো তো তেনেকৈ কৰিলে হ'ব কিন্তু তোমালোকে b² - 4ac টো আগতে ওলাই ল'লে ভাল হয় কাৰণ ইয়াৰ পাছৰ এইবিলাক প্ৰশ্ন পাবা তাত আমি b² - 4ac টো আগতে ওলাব লাগে ওকে তো আমি এটাকে b² - 4ac টো আগতে ওলাই লওঁ ওকে তো b² - 4ac b মানে কিন্তু এইটো b মানে -7 তো b মানে -7 তো b² - 4 মানে 4 a মানে a ঠাইত আমাৰ কি আছে 2 আছে আৰু c মানে আমাৰ কিমান আছে 3 আছে তো এইটো যদি আমি চাওঁ এটো হ'ব 7 × 49 মাইনাস এটো হ'ব 4 × 8 8 × 3 = 24 অৰ্থাৎ 49 ৰ পৰা আমি কি কৰিব লাগিব 24 বিয়োগ কৰিব লাগিব এটো 9 ৰ পৰা 4 গলে 5 ইফালে 4 পৰা 2 গলে 2 তো কিমান পালো 25 ওকে তো এটাকে আমি x ওলাম তো x = আমাৰ কি হয় সূত্ৰটো -b ± √b² - 4ac আৰু তলত কি হ'ব আমাৰ 2a এটা আমি মানবোৰ পাতিম ওকে মাইনাস মানে মাইনাস দিলো ওকে এটা b মানে চাম b মানে কি আছে b মানে আকৌ -7 আছে তো এইটো আমি -7 পাতিব লাগিব 7 নহয় আকৌ এইটো মাইনাস হৈ গ'ল সূত্ৰৰ মাইনাস b মানে কি হয় b মানে হৈ গ'ল এইটো -7 আৰু ইফালে ± √, b² - 4ac b² - 4ac আমি উলাই থৈছো কিমান আছে 25 তো আমি লিখিম এইটো 25 ওকে আৰু তলত আছে টুৱাইস a মানে 2 আৰু a পূৰণ হ'ব তো a মানে আমি চাম a মানে কিমান আছে 2 আছে ওকে তো আমি a মানে আমি কিমান লিখিব পাৰো 2 সো এইটো হৈ যাব আমাৰ -7 তো এইটো প্লাস মাইনাস এটো √25 √25 তো আমি জানো √25 মানে এটো আমি লিখিব পাৰো কিমান হয় 5 লিখিব পাৰো কাৰণ এটো 5 ৰ স্কয়াৰ হয় না স্কয়াৰ হলে মানে এটো পূৰ্ণবৰ্গ সংখ্যা হয় 5 5 × 25 সেইকাৰণে এটো আমি লিখিব পাৰিম 5 তো এটো ঠাইত আমি লিখিব পাৰিম 5 আৰু তলত হ'ব 2 2 কিমান হ'ব 4 ওকে সো এটা আমি দুভাগ কৰি দিম এটা আকৌ আমি প্লাস মাইনাস একো কৰিব নোৱাৰো ইয়াত প্লাস মাইনাস দুটাও চিন আছে এবাৰ প্লাস কৰিম এবাৰ মাইনাস কৰিম এটাকে x সমান এবাৰ প্লাস দি লিখিম 7 + 5 আৰু তলত 4 और इफाले এটা লিখিম x সমান কি হ'ব 7 - 5 7 -
5 আৰু তলত হ'ব আমাৰ কিমান 4 এবাৰ প্লাছ চিন দিলোঁ এবাৰ মাইনাছ চিন দিলোঁ তো ইয়াৰ পৰা আমাৰ দুটা ভাগ হৈ যাব তো এইটো 7 আছে 12 হ'ব আৰু তলত আছে 4 তো 4 আমি যদি 12 কাটো 4 3 গুণ 12 তো ইয়াৰ পৰা মই এটাকে x ৰ মান কিমান পালোঁ ইয়াত পালোঁ মই 3 ওকে আৰু ইফালে যদি মই চাওঁ ইয়াত আমি যদি 7 ৰ পৰা 5 বিয়োগ কৰি দিলে থাকিব 2 আৰু তলত আছে আমাৰ 4 তো হৈ গ'ল আমাৰ 2 গুণ 2 তলত 2 2 গুণ 4 তো এটাকে x ৰ মান কিমান পালোঁ মই 1/2 এইটো হৈ গ'ল আমাৰ এই প্ৰশ্নটোৰ নিৰ্ণয় মূল ওকে সো ইয়াত আমি আগতে চাই ক'ব পাৰিলোঁ হয় যেনেকৈ আমি চাওঁ b² - 4ac আমি যেহেতু পজিটিভ পাইছোঁ শূন্যতকৈ ডাঙৰ হয় তো আমাৰ কি হ'ব এনসাৰ দুটা কি হ'ব দুটা বেলেগ বেলেগ হ'ব বা স্পষ্ট বাস্তৱ মূল থাকিব ওকে এটা নেক্সট 2 নম্বৰটো 2 নম্বৰ আমাৰ প্ৰশ্ন দিয়া আছে 2x² + x - 4 ওকে প্ৰথমতে আমি ইয়াৰ পৰা a b c লিখি লওঁ এইটো নিলিখিলেও চলে a মানে হৈ গ'ল 2 b মানে হৈ গ'ল আমাৰ x ৰ একো নাই হক মানে 1 আছে মানে ইয়াত একো দেখি নাপালে 1 পূৰণ হৈ থাকে আৰু c হৈ গ'ল আমাৰ -4 তো প্ৰথমতে আমি b² - 4ac উলাই লম -b² - 4ac সমান b মানে আমাৰ আছে 1 তো 1² - 4 4 মানে 4 a মানে 2 আছে আৰু c মানে কিমান আছে -4 ওকে সো এইটো হৈ গ'ল আমাৰ 1 এইটো মাইনাস মাইনাস দুটা আছে মাইনাস মাইনাস প্লাস এইটো 4 গুণ 8 আৰু 8 4 গুণ আমাৰ হৈ যাব 32 ওকে তো দুটা মিলি হৈ গ'ল আমাৰ 33 তো এটাকে আমি উলাম x = কি হয় সূত্ৰটো আমাৰ হয় -b + √b² - 4ac আৰু তলত হ'ব আমাৰ 2a ওকে সো মাইনাস মানে মাইনাস b মানে কিমান আছিল b মানে আছিল 1 তো 1 পাতিলো প্লাস মাইনাস √b² - 4ac মানে কিমান পাইছো 33 পাইছো আৰু তলত আছে 2a 2 আৰু a পূৰণ কৰিব লাগিব a মানে আমাৰ কিমান আছিল a মানে আছিল 2 তো এত মই পাতি দিলো 2 তেন্তে এটো হৈ যাব আমাৰ -1 প্লাস √b² - 4ac মানে 33 আছে 33 টো আমি ভাঙিব নোৱাৰো হয় না পূৰ্ণবৰ্গ সংখ্যা নহয় তো ৰুটৰ ভিতৰতে থাকিব আৰু তলত হৈ গ'ল আমাৰ 2 2 4 ওকে তো এতিয়া আৰু আমি কি কৰিব নোৱাৰো দুভাগ কৰি দিম এটাকে x = এবাৰ প্লাস চিহ্ন লিখিম একবাৰ মাইনাস তো -1 প্লাস এটো লিখিম √33/4 অর আৰু এটা আমাৰ হৈ যাব x = -1 প্লাস এটো প্লাসত লিখিলো আমি এটা মাইনাসত দিম -√33 বাই কিমান হ'ব 4 ইয়াত আমি মাইনাসটো কমন লৈ লব পাৰো এনেকৈ লিখিলে আনসাৰটো শুদ্ধ হয় বা আমি ইয়াত মাইনাস কমন ললে কি থাকিব এটো 1 + √33 ওকে তো